আহি আছে এক ৰাষ্ট্ৰ এক নিৰ্বাচন নীতি। এক ৰাষ্ট্ৰ এক নিৰ্বাচনত কেবিনেটৰ মঞ্জুৰি। চলিত অধিৱেশনতে সংসদত উত্থাপন হ'ব পাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক। একেলগে লোকসভা আৰু ৰাজ্যিক নিৰ্বাচনৰ দিশত এক পদক্ষেপ হিচাপে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কত অনুমোদন জনায়। সংসদত চলি থকা শীতকালীন অধিৱেশনত এই বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত দিয়া অন্যতম মূল প্ৰতিশ্ৰুতি আছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ কমিটিৰ পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰাৰ কেইসপ্তাহমানৰ পিছতেই বৃহস্পতিবাৰে কেবিনেটৰ অনুমোদন লাভ কৰিলে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কখনে। পৰ্যায়ক্ৰমে লোকসভা, ৰাজ্যিক বিধানসভা আৰু স্থানীয় সংস্থাসমূহৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে পেনেলে। চৰকাৰে বিচাৰিছে এই বিধেয়ক সন্দৰ্ভত বিতংভাৱে আলোচনা। অনুমোদন লাভৰ পিছতেই এই বিধেয়কখন সংযুক্ত সংসদীয় সমিতিৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰে। এই সন্দৰ্ভত জেপিচিয়ে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে চৰ্চা কৰিব, লগতে প্ৰত্যেক ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষক মাতি পঠিয়াব পাৰে। দেশৰ বহু জ্ঞানী গুণী ব্যক্তিৰ লগতে এই বিধেয়ক সন্দৰ্ভত সাধাৰণ জনতাৰো ৰায় গ্ৰহণ কৰা হ'ব। এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ উপকাৰ কি লাভ হ'ব আদি সকলো দিশ সামৰি চৰকাৰে সাধাৰণ ৰাইজৰ লগত কথা পাতিব। উল্লেখ্য যে এক ৰাষ্ট্ৰ এক নিৰ্বাচন সন্দৰ্ভত মোদী চৰকাৰ সম্পূৰ্ণ সক্ৰিয় হৈ আছে। 2023 চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰে এই পৰিকল্পনা আগুৱাই নিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত দায়িত্ব অৰ্পণ কৰিছিল। পৰৱৰ্তী সময়ত ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত কমিটিয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত চৰকাৰক পৰামৰ্শ দাখিল কৰিছিল। মোদীয়েও কেইবাবাৰো ৰাজহুৱা সভাত এই বিষয়টো উত্থাপন কৰিছিল। ইয়াৰ পিছতে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কমিটিৰ পৰামৰ্শ গ্ৰহণ কৰে। প্ৰতিবেদনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। কমিটিয়ে প্ৰথম পৰ্যায়ৰ অধীনত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আনহাতে দ্বিতীয় পৰ্যায়ত স্থানীয় সংস্থাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।